নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ক্ৰিকেট ক্লাব অফ নাজিৰাৰ উদ্যোগত শনিবাৰৰ পৰা দ্বিতীয়বাৰৰ বাবে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হৈছে দিখৌ টি20 চেলেঞ্জ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতা। সৰ্বমুঠ 16টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিৰ উদ্বোধনী অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন দত্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সংমিশ্ৰণ ক্লাব আৰু ছানৰাইজ স্পৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত হোৱা উদ্বোধনী খেলখনত সংমিশ্ৰণ ক্লাব বিজয়ী হয়। ক্ৰিকেট ক্লাব অফ নাজিৰাৰ সৌজন্যত আমি দ্বিতীয়বাৰৰ কাৰণে দিখৌ চেলেঞ্জাৰ্ছ ট্ৰফী সদৌ অসম ভিত্তিত আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি প্ৰথম শুভাৰম্ভণি দিনটোত মেকিপুৰ ক্ৰিকেট ক্লাব আৰু শিমলুগুৰি ছানৰাইজ ক্লাবৰ মাজত অনুষ্ঠিত আৰম্ভ হৈ আছে খেলখন। ইয়াতে আপোনাৰ আমাৰ নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আমাৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাখনত আমাক নাজিৰা জিলা ক্ৰীড়া সন্থাই খেলপথাৰখন আমাক খেলখন অনুষ্ঠিত কৰিবলৈ দি যথেষ্ট সহায় সহযোগ কৰিছে। ক্ৰীড়া সন্থাক এই আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে আমি ক্ৰীড়া সন্থাক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে খুব সুচাৰুৰূপে প্ৰথম বৰ্ষত যোৱা বৰ্ষৰ দিখৌ চেলেঞ্জাৰ্ছ ট্ৰফী খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হৈ গৈছে। আমি দ্বিতীয় বৰ্ষও আজি 16টা দলে অংশগ্ৰহণ কৰিছে। খুব সুন্দৰভাৱে এই খেলখন অনুষ্ঠিত হ'ব বুলি আমি খুব আশাবাদী। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।